মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকলৈ 100 মাৰ্কছৰ অন্য এটা টিপছ লৈ পুনৰ আহিলোঁ আৰু সেইটো অন্য একো নহয়, তোমালোকৰ সাহিত্য সৌৰভ পাঠ্যক্ৰমত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো জনতাৰ আহ্বান বিখ্যাত যিটো কবিতা, সেই কবিতাটোৰ তোমালোকৰ প্ৰিভিয়াছ ইয়েৰত যিখিনি প্ৰশ্ন আহি গ'ল সেই সম্পৰ্কত মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তোমালোক প্ৰত্যেকে মনোযোগ দিবা যে তোমালোকৰ 2014ত এই কবিতাটোৰ পৰা প্ৰশ্ন আহিছিলে যে শব্দাৰ্থ লিখা সংহত শব্দটো তোমালোকৰ পাঠ্যক্ৰমত দিয়াই আছে আৰু সংহত শব্দটোৰ অৰ্থ হৈছে মিলন বা একীভূত হোৱা। তাৰপিছৰ প্ৰশ্ন আহিলে 1 মাৰ্কছৰে প্ৰশ্ন যে সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে। এইটো নিশ্চয় তোমালোকৰ মনত আছে, এইটো হৈছে সুৰসু পচাৰেৰে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্য 3টা লিখা, এইটো তোমালোকৰ নম্বৰ হ'ব 3 মাৰ্কছৰ। আৰু সেই বৈশিষ্ট্য 3টাৰ ভিতৰত প্ৰথমটো হ'ব জাতীয়তাবাদ আৰু দ্বিতীয়টো দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা। 2015ত তোমালোকৰ প্ৰশ্ন আহিছিলে সেই একে 14ৰ 1 মাৰ্কছৰ প্ৰশ্নটোকে ৰিপিট কৰিছে। প্ৰশ্নটো হৈছে সেই একেটোৱে প্ৰবুদ্ধ শব্দৰ অৰ্থ লিখা। এতিয়া উত্তৰটো মই অলপ আগতে ক'লোৱে। পিছৰ প্ৰশ্ন আহিছিলে যে জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে। কোন দুটা সুৰ ধ্বনিত হৈছে, প্ৰথমটো হ'ব কোমল মধুৰ সুৰ আৰু দ্বিতীয়টো হ'ব পৌৰুষদীপ্ত সুৰ। তাৰপিছত আহিলে 4 মাৰ্কছৰ এটা প্ৰশ্ন যে সেইটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তোমালোকক দিয়া পংক্তি চোৱা হ'ল যে অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান, এই চোৱা তোমালোকক কৰিবলৈ দিছিলে। নেক্সট আহিলে তোমালোকৰ 2016ত অহা কুৱেশ্যন, পৃথিৱীৰ আকাশে আকাশে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে। এইটো তোমালোকৰ 3 নম্বৰৰ কাৰণে আহিছিলে যে পৃথিৱীৰ আকাশে আকাশে কবিয়ে জনতাৰ আহ্বান শুনিবলৈ পাইছে। পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ কথা কবিয়ে কবিতাটোত বৰ্ণনা কৰিছে। আৰু লগতে বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। এইখিনি লিখিলে তোমালোকৰ হ'ব। নেক্সট তোমালোকৰ 2017ৰ আৰু 2014ৰ কুৱেশ্যন প্ৰায় কি হৈছে, ৰিপিট হৈছে, অৰ্থাৎ পুনৰাবৃত্তি হৈছে। প্ৰশ্নটো দিছিলে তোমালোকৰ যে সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে। এইটো সুৰসু পচাৰেৰে হয়, অৰ্থাৎ পূজাৰ কি আছে 16বিধ উপকৰণ আছে। সেই উপকৰণখিনি তোমালোকে কি কৰিবা, মনত ৰাখিবলৈ চেষ্টা কৰিবা। নেক্সট প্ৰশ্ন দিছিলে তোমালোকৰ যে জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিলে। তেখেতে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথম নাটকখনৰ নামেই হৈছে শোণিত কুঁৱৰী। 2018ত তোমালোকৰ প্ৰশ্ন আহিছিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক'ত হৈছিলে। এইটো নিশ্চয় তোমালোকে জানাই প্ৰত্যেকে, যিহেতু আমাৰ কি কৰা হয় যে আজিৰ প্ৰজন্মৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখিনি কৃষ্টি সংস্কৃতি আছে, সাহিত্য প্ৰতিভা আছে, সেইখিনি নৱপ্ৰজন্মৰ মাজত কি কৰিব বিচাৰে, তেওঁৰ যিখিনি সাহিত্যৰাজি সেইখিনি পুনৰ জীয়াই তুলিবৰ কাৰণে দেশত প্ৰত্যেক বছৰে কি কৰা হয়, শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। আৰু সেই উদযাপনৰ বেলিকা নিশ্চয় তোমালোকে বিদ্যালয়বিলাকত ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চয় কৰা চাগে। তাত তোমালোকেতো লিখিবই লাগে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মৰ চনটো বা নতুবা তোমালোকে যদি স্কুলৰ বিভিন্ন প্ৰতিযোগিতাত কুইজতে হওক বা আকস্মিক বক্তৃতাতেই হওক তোমালোকে নিশ্চয় অংশগ্ৰহণ কৰা। আৰু তেতিয়া
তোমালোকে নিশ্চয় এই কথাটো মনত ৰাখিবলগীয়া আৰু এইটো জানিবও লাগে আমি আচলতে তেখেতৰ জন্ম ক'ত হৈছিলে আৰু কিমান চনত উত্তৰটো হ'ল যে 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিলে পিছৰ প্ৰশ্নটো হ'ল যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনিৰ নাম কি কবিতা পুথিখনৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিহুৰ আৰু পিছৰ এই একেটো প্ৰশ্নই তোমালোকক খুব ৰিপিট কৰিছে পুনৰাবৃত্তি কৰিছে যে খুৰসু প্ৰচাৰ বুলি ক'লে আমি এইটো ক'লোৱে মই অলপ আগতে পূজাৰ যি 16 বিধ উপকৰণ এইটো যে তোমালোকে একদম মুখস্থ কৰি ৰাখিবাই সেইটো হৈছে আসন উত্তৰটো স্বাগত পাদ্য অঘ্য আচমনীয় মধুৰপক পুনৰাচমনীয় স্নান বসন আভৰণ গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য আৰু বন্দনা এই গোটেই 16 বিধ উপকৰণ তোমালোকে মুখস্থ কৰি ৰাখিবাই নেক্সট তোমালোকৰ 2019ৰ প্ৰশ্ন যে প্ৰবুদ্ধ জনতা শব্দটোৱে কি বুজাইছে ৰিপিট কৰিছে অৰ্থাৎ প্ৰবুদ্ধ জনতা এই প্ৰশ্নটো তোমালোকৰ একেৰাহে 3 বছৰ আহিলে মন কৰিবা 14ত আহিলে 16ত আহিলে আৰু 19ত গতিকে শব্দটো খুবেই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ অৰ্থটো জ্ঞান লাভ কৰা বা জাগৰিত জনতাক বুজাইছে তাৰ পিছৰ প্ৰশ্ন দিলে হে মোৰ আলোক পূজাৰী প্ৰাণ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে কবিয়ে কাক জনাইছে জনতাক জনাইছে আৰু কি যাচিবলৈ কৈছে হে খুৰসু প্ৰচাৰ যাচিবলৈ আহ্বান জনাইছে আৰু নেক্সট প্ৰশ্ন আহিছিলে যে জনতাৰ আহ্বান কবিতাটিত কবিয়ে কিহৰ জয় বিচাৰিছে লিখা যিহেতু কবিতাৰ নামকৰণে কৰিছে জনতাৰ আহ্বান তেতিয়াহ'লে কাৰ জয় হ'ব উত্তৰটো আমাৰ কি হ'ব যে জনতাৰ আহ্বান কবিতাটোত কবিয়ে জনতাৰ অৰ্থাৎ জনসাধাৰণৰ জয়ৰ কথা বিচাৰিছে নেক্সট তোমালোকৰ 2023ত অহা প্ৰশ্ন হ'ল যে জনতাৰ আহ্বান কবিতাটিত ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয় কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয় যে ইয়াত তেওঁ কি কৰিছিলে বিশেষকৈ স্বাধীনতা আন্দোলনৰ কথা আমি কি কৰিব লাগিব উল্লেখ কৰিব লাগিব জনতাৰ আহ্বান কবিতাত কবিয়ে কাৰ জয় ঘোষণা কৰিছে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ কবিতাটোৰ শেষৰ পংক্তিত দিয়া আছে কাৰ জয়ৰ কথা কৈছে যে জনতন্ত্ৰৰ জয় স্বতন্ত্ৰৰ জয় আৰু মহামানৱতন্ত্ৰৰ জয়ৰ কথা কবিয়ে কি কৰিছে কবিতাটোৰ শেষত ঘোষণা কৰিছে শেষৰ প্ৰশ্ন আহিছিলে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কি দিছিলে যে আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান নৱজীৱনৰ মহাসংঘাতে কপাই বৰ্তমান এই চোৱা তোমালোকক কৰিবলৈ দিছে আৰু মোৰ আগৰ ভিডিঅ'বিলাক তোমালোকে নিশ্চয় চাইছা আৰু তাত তোমালোকক মই টিপছ দিয়াই আছিলে যে প্ৰসংগ সংগতি দৰ্শা ইয়াত যিহেতু 3টা স্তৰ আছে প্ৰসংগত সদায় তোমালোকে 3টা কথা লিখিবই লাগিব এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰয়োজনীয় সেই 3টা পাঠ্যপুথিৰ নাম কবিৰ নাম কবিতাৰ নাম আৰু সংগতি তোমালোকে কি লিখিব লাগিব তোমালোকে যি চোৱা কৰিবলৈ দিছে সেই চোৱাৰ অৰ্থটো চমুকৈ লিখাটো বাঞ্ছনীয় যিহেতু তাত নম্বৰ আছে 1 আৰু শেষৰ যিটো তোমালোকৰ ব্যাখ্যা কৰিবলৈ দিছে তাত নম্বৰ থাকে 2 গতে 2 নম্বৰ কাৰণে এই কবিতাৰ পংক্তিয়ে কি অৰ্থ বুজাইছে বহলাই দুটা পেৰাগ্ৰাফত লিখিবা আৰু তেতিয়াই তোমালোকে 4ৰ ভিতৰত 4 নম্বৰ নিশ্চয় পাবা আৰু তাৰ কাৰণে তোমালোকে কি কৰিবা কবিতাৰ প্ৰত্যেকটো শব্দ প্ৰত্যেকটো শাৰীৰ অৰ্থ জনাটো খুবেই প্ৰয়োজন তাৰ উপৰি কবিতাৰ মূল ভাৱটো তোমালোকে নিজে আয়ত্ত কৰিবলৈ শিকিবা নিশ্চয় তোমালোক সফল হবা আজিলৈ আহিছো পুনৰ অন্য এটা ভিডিঅ'ত তোমালোকক লগ পাম হ'ব